গাঁৱত ৰাকেশ নামৰ এজন মানুহ নিজৰ পুত্ৰ মোহিতৰ লগত বাস কৰিছিল। মোহিত যেতিয়া সৰু আছিল তেতিয়া তাৰ মাকৰ অসুখৰ বাবে মৃত্যু হৈ গৈছিল আৰু এতিয়া ৰাকেশে মোহিতৰ দেখাশুনা কৰে। সি চব্জি বিক্ৰী কৰিছিল আৰু চব্জি বিক্ৰী কৰি যি পইচা ৰোজগাৰ কৰিছিল সেয়া দিয়ে সি নিজৰ আৰু মোহিতৰ ভৰণ পোষণ কৰে। পুত্ৰ, মই চব্জি বিক্ৰী কৰিবলৈ গৈ আছো। তুমি মনোযোগেৰে পঢ়া শুনা কৰা আৰু হয় দুষ্টামি নকৰিবা আৰু বাহিৰলৈও নাযাবা। ঠিক আছে দেউতা। ৰাকেশ এতিয়া ঠেলা লৈ চব্জি বিক্ৰী কৰি আছে। তেতিয়া হঠাতে সন্মুখৰ পৰা এখন গাড়ী আহি তাক ধাক্কা মাৰি দিলে। ৰাকেশ বৰ দুখ পালে আৰু সি ৰাস্তাত পৰি কান্দিব ধৰিল। কিন্তু এক্সিডেণ্টৰ বাবে তাৰ ভৰি দুটা কাম নকৰা হ'ল আৰু সি গম পাই গ'ল কি সি আৰু কেতিয়াও খোজকাঢ়িব নোৱাৰিব। সেইবাবে সি ৰাস্তাত গৈ থকা মানুহৰ পৰা সহায় লৈ নিজৰ ঘৰত গুচি গ'ল। তাৰ এনেকুৱা অৱস্থা দেখি মোহিত বৰ কান্দিলে। দেউতা, এতিয়া কি হ'ব? আপুনি কেনেকুৱাকৈ ভাল হ'ব? তুমি চিন্তা নকৰিবা শুন। যোৱা গৈ নিজৰ খুৰাক মাতি আনা। মোহিত গৈ মনোজক মাতি আনিল। মনোজ ৰাকেশৰ সহায় নকৰিল আৰু চিঞৰি ক'লে, মই কোনো ধৰ্মশালা খুলি ৰখা নাই আৰু কোনো অনাথ আশ্ৰমো নচলাওঁ। যি তোমাৰ নিচিনা অপাহিজ মানুহক চাম। মোৰ নিজৰ সংসাৰে নচলে, তোমাৰ ক'ৰ পৰা কৰিম? দ্বিতীয়বাৰ মোক নামাতিবা, বুজিলা? তোৰ লাজ নালাগে? অন্ততঃ নিজৰ ভতিজাটোকে কিবা খাবলৈ দি দিয়া। কোন ভতিজা? কেনেকুৱা ভতিজা? যেতিয়া মোৰ তোমাৰ লগত কোনো ৰিলেশ্যনে নাই তেতিয়া তোমাৰ পুত্ৰৰ লগত মোৰ কোনো সম্পৰ্ক নাই। এনেও মই কোনো ঠেকা লৈ ৰখা নাই, বুজিছা? দ্বিতীয়বাৰ আৰু মোক নামাতিবা। আহিছে বৰ ভাই হ'বলৈ। ৰাকেশ নিজৰ ভায়েকৰ এনেকুৱা ৰূপ দেখা পাই বৰ দুখ পালে আৰু সি মোহিতক নিজৰ ওচৰত থকা শেষ পইচা দি ব্ৰেড আনিবলৈ ক'লে। মোহিত ব্ৰেড লৈ উভতি আহি আছিল তেতিয়াই বাটত সি এজন বুঢ়া ভিকাৰীক লগ পালে। তো মোহিত ব্ৰেড তেওঁক খুৱাই দিলে আৰু ঘৰত আহি গ'ল। মোহিত শুন, তুমিতো ব্ৰেড আনিবলৈ গৈছিলা। ব্ৰেড ক'ত আছে? দেউতা, আহি থাকোঁতে বাটত এজন বুঢ়া ভিকাৰী যোন বৰ ক্ষুধাৰ্ত আছিল, মই ব্ৰেড তেওঁক খাবলৈ দি দিলোঁ। তেওঁৰ বৰ ভোক লাগিছিল, তেওঁ বৰ ভালো পালে। শুন, তুমি জানিছিলা না কি মোৰ ওচৰত আৰু এতিয়া পইচা নাই? এতিয়া তুমি কি খাবা? আৰু তোমাৰ এয়া বুজা উচিত আছিল কি আমাৰ পৰিস্থিতি এতিয়া কিমান বেয়া। কিন্তু দেউতা, আপুনিয়েতো সদায় কয় যে আমাক সদায় গৰীব মানুহৰ সহায় কৰিব লাগে। হয় শুন, সেয়াতো ঠিক, কিন্তু এতিয়া আমি কি খাম? মোহিতৰ মন এয়া শুনা পাই বৰ বেয়া হৈ গ'ল আৰু দুয়োজন একো নোখোৱাকৈয়ে শুই গ'ল। ৰাতি ৰাকেশে ঘৰৰ বাহিৰৰ পৰা অদ্ভুত আৱাজ শুনা পালে। ৰাকেশ মোহিতক উঠালে তো চালে কি বাহিৰত ব্ৰেডৰ এটা ঠেলা থিয় হৈ আছে। এতিয়া সিহঁত দুজন একো বুজি নাপালে। তেতিয়াই ব্ৰেডৰ ঠেলাৰ পৰা আৱাজ ওলালে, শুনা ৰাকেশ, আজি যে তোমাৰ পুত্ৰই এজন দুখীয়া বুঢ়াৰ সহায় কৰিছিল, তেওঁ এজন দেৱদূত আছিল আৰু তেওঁৰে আদেশ মতে মই তোমাৰ সেৱা কৰিবলৈ আহিছোঁ। মই এটা যাদুই ব্ৰেডৰ উৰিব পৰা ঠেলা হয় আৰু মই তোমাৰ সকলো কথা শুনিম। তুমি সঁচা কৈ আছা? মোৰ পুত্ৰ একো খোৱা নাই, তাক কিবা খাবলৈ দি দিয়া। এতিয়া যাদু ঠেলা কেইটামান গৰম গৰম ব্ৰেড বনালে আৰু মোহিত আৰু ৰাকেশক খাবলৈ দিলে। দুয়োজন বৰ আনন্দৰে ব্ৰেড খালে। তেতিয়াই ৰাকেশৰ দৃষ্টি তাৰ ভৰিৰ ওপৰত পৰিল, যি একদম ভাল হৈ গৈছিল। তেতিয়াই ঠেলাই ক'লে, আচৰিত নহ'বা ৰাকেশ, এতিয়া তুমি সম্পূৰ্ণভাৱে সুস্থ হয় আৰু যোনে মোৰ যাদুই ব্ৰেড খাব তাৰ সকলো অসুস্থতা দূৰ হৈ যাব। এয়া শুনা পাই ৰাকেশ আৰু মোহিত দুয়োজন বৰ খুচি হ'ল। এতিয়া ৰাকেশ সেই ঠেলা লৈ ব্ৰেড বিক্ৰী কৰাৰ কাম কৰা আৰম্ভ কৰিল আৰু কেতিয়াবাতো সেই ঠেলা বতাহত উৰি ব্ৰেড বিক্ৰী কৰে আৰু গাঁৱৰ মানুহবোৰ এইবোৰক কোনো চমৎকাৰকে কম নাভাবে। এতিয়া গোটেই গাঁৱৰ মানুহ সেই যাদুই ব্ৰেডৰ উৰিব পৰা ঠেলাৰ পৰা ব্ৰেড লৈ খায় আৰু সকলোৰ অসুখ ভাল হৈ যায়। দাদা, মই তোমাৰ যাদুই ব্ৰেডৰ বহুত কাহিনী শুনিছোঁ কি সেয়া মানুহৰ অসুখ দূৰ কৰি দিয়ে। মোৰ মা যোৱা 3 বছৰৰ পৰা বিচনাতে পৰি আছে, তেওঁ ভাল হ'ব পাৰিব জানো?
হয় এয়া লোৱা ভাইটি এয়া ব্ৰেড লৈ গৈ নিজৰ মাকক খুৱাই দিবা তেওঁ একদম ভাল হৈ যাব এতিয়া সেই মানুহজন তেনেকুৱাই কৰিলে আৰু 2 দিন পিছত আহি ৰাকেশক ক'লে যে তেওঁৰ মা একদম ভাল হৈ গৈছে ৰাকেশ এয়া শুনা পাই বৰ ভাল পালে এয়া ঘটনাটো গাঁৱত জুইৰ দৰে বিয়পি গ'ল মনোজ যেতিয়া এয়া শুনা পালে তো সি যাদুই ব্ৰেড ঠেলাক চুৰ কৰিবলৈ ৰাতি ৰাকেশৰ ঘৰত আহি পালেহি আচ্ছা তো এয়া হয় ৰাকেশৰ যাদুই ব্ৰেডৰ ঠেলা এতিয়া মই এইটোক চুৰ কৰি নিজৰ ওচৰত ৰাখি দিম তাৰ পিছত মই গাঁৱৰ সকলোতকৈ ধনী মানুহ হৈ যাম হা 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 এইবোৰ সব মোহিত দেখা পালে আৰু তাৰ নিজৰ খুৰাৰ ওপৰত আগৰ পৰাই বৰ খং আছিল সেইবাবে সি যাদুই ঠেলাক ক'লে কি সি যেন মনোজক শাস্তি দিয়ে ঠেলা নিজৰ টাৱাত মনোজক গৰম গৰম পাউৰুটিৰ দৰে চেকিব ধৰিল তেতিয়া মনোজৰ চিঞৰাৰ মাত শুনা পাই ৰাকেশ ঘৰৰ পৰা বাহিৰত আহি এইবোৰ দেখা পালে আৰু মোহিতক এনেকুৱা নকৰিবলৈ ক'লে মোহিত এয়া তুমি কি কৰি আছা দেউতা খুৰা ঠেলাটোক চুৰ কৰিবলৈ আহিছিল সেইবাবে এতিয়া ঠেলা তেওঁক শাস্তি দি আছে নহয় শুন এয়া ভুল হয় এৰি দিয়া মনোযোগ কোনোবা মানুহ যদি তোমাৰ লগত বেয়া কৰে তেতিয়াহ'লেও তোমাক তাৰ নিচিনা হ'ব নালাগে তাক যাবলৈ দিয়া মোহিত নিজৰ দেউতাৰ কথা শুনি ঠেলাক মনোজক এৰিবলৈ ক'লে মনোজ তাৰ পৰা নিজৰ প্ৰাণ বচাই পলাই গ'ল আৰু ৰাকেশ আৰু মোহিত এতিয়া ভালদৰে নিজৰ ঘৰত থাকে আৰু সকলো দুখীয়া মানুহৰ সহায়ো কৰে এবাৰ গাঁৱত বৰষুণ নহ'ল যাৰ বাবে সকলো খেতিয়ক বৰ কষ্টত আছিল আৰু সহায় বিচাৰি ৰাকেশৰ ঘৰলৈ গ'ল ৰাকেশ দাদা বাহিৰত আহক আমাৰ আপোনাৰ সহায়ৰ প্ৰয়োজন কি হৈছে ভাইটি হঠাতে আপোনালোক মোৰ ঘৰলৈ কিয় গুচি আহিল ৰাকেশ দাদা এইবাৰ বৰষুণ হোৱা নাই আৰু আমাৰ খেতি শুকাই আছে গাঁৱতো সব শুকাই গৈছে যদি ফচল নহয় আমি সব একো নখোৱাকৈ মৰি যাম এতিয়া আপুনিয়ে আমাৰ সহায় কৰিব পাৰে আমাক এয়া বিপদৰ পৰা ওলাই আনা দাদা এতিয়া ৰাকেশ নিজৰ যাদুই ঠেলা লৈ গাঁৱৰ খেতিত আহিলে আৰু যাদুই ঠেলাক সমস্যা দূৰ কৰিবলৈ ক'লে এতিয়া যাদুই ঠেলা বতাহত উৰি সকলোৰ খেতিত এবাৰকৈ যাদুই পানীৰ বৰষুণ কৰিলে আৰু সকলোৰ খেতি আকৌ আগৰ দৰে হৈ গ'ল আৰু মানুহ সেই পানীক নিজৰ ঘৰতো বচাই ল'লে তেতিয়া এটা শুকাই যোৱা পুখুৰীক যাদুই ঠেলা নিজৰ পানীৰে ভৰি দিলে যাৰ বাবে গাঁৱত পানীৰ সমস্যা দূৰ হৈ গ'ল আৰু সকলোৱে মিলি জুলি আনন্দৰ লগত বাস কৰিব ধৰিলে আৰু এতিয়া সকলো গাঁৱৰ মানুহ ৰাকেশৰো বৰ সন্মান কৰে আৰু তাক গাঁৱৰ সৰপঞ্চ বনাই দিলে